নমস্কাৰ চতিয়াৰ পতিয়া গাঁৱত পুৱাতে আচলতে এটা সাপ প্ৰত্যক্ষ কৰিছিলে এগৰাকী মহিলাই আৰু এটা প্ৰকাণ্ড গোৱালা সাপ আচলতে মহিলাগৰাকীৰ বাসগৃহত আশ্ৰয় লৈছিলে। মই তেওঁৰ লগত কথা পাতিব চেষ্টা কৰিম। বাইদেউ কেতিয়া দেখিছিল আপুনি? ৰাতিপুৱা 6টামান বজাতে মই দেখিছোঁ বিছনাৰ তলতে শুই আছিলে। হয়, তাৰপৰা মই চাহ তাহ খালোঁ, খাই লৈ পেলাই তেওঁ শুই আছে, একো কৰা নাই আৰু ময়ো ফটো উঠালোঁ, উঠাই পেলাই সেই আমাৰ ঘৰৰ ওচৰৰ বুবুৱে খবৰ দিলে, নিৰঞ্জনক খবৰ দিলে। তাৰপিছত এতিয়া ধৰা হ'ল আৰু এইটো ডাঙৰে আছিলে। ডাঙৰে আছিলে। এই আগে পিছেও সোমাই নেকি? আগে পিছে তেনেকৈ নাই সোমোৱা, এইবাৰহে সোমাইছে। এয়া আছিলে বাইদেউৰ ভাষ্য। আৰু আচলতে এই বাসগৃহটোতে আশ্ৰয় লৈছিলে এটা প্ৰকাণ্ড গোৱালা সাপ। আৰু ইতিমধ্যে এই স্থানত নিৰঞ্জন উপস্থিত হ'ল আৰু নিৰঞ্জনে সাপটো উদ্ধাৰ কৰিছিল। আৰু নিৰঞ্জন, এইটো গোৱালা সাপ ডাঙৰে আছিলে? ডাঙৰ আছিলে, প্ৰায় 4 ফুটমান হ'ব। 4 ফুটমান। আৰু আপোনাৰ এইটো বিষাক্ত সাপ। এইটো এনেই শান্ত থাকে সাপটো, মানে নিশা ইয়াৰ বেছি চলে নিশা। আৰু এটা ভুল ধাৰণা আছে তাৰ দুখন মুখ বুলি। মানুহে ৰাইজে ভাবি আছে দুখন মুখ নহয়, মুখ এখনে থাকে। আৰু গৰু গাখীৰ খায় বুলি কয়, কিন্তু এই গৰু গাখীৰ নাখায়, গৰু ল'বলৈহে যায়। ল'বলৈ গৈহে মেৰ খাই থাকেগৈ। মানে কোনো ধৰণৰ গাখীৰ বা দুখন মুখ এইটো আচলতে ভুল ধাৰণা হয়। হয়, ধন্যবাদ জনাইছোঁ। আচলতে ইতিমধ্যে যি নিৰঞ্জন উপস্থিত হয় এই স্থানত ইতিমধ্যে এই গোৱালা সাপটো উদ্ধাৰ কৰিছে। আৰু ই আচলতে বিষাক্ত সাপ। আৰু এইগৰাকী মহিলাৰ বাসগৃহতে আচলতে আশ্ৰয় লৈছিলে এই সাপটোৱে।